দৰঙৰ ঐতিহাসিক খটৰা সত্ৰৰ পাছেতি মহোৎসৱ উদ্বোধন অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। দৰঙৰ দীপিলাস্থিত ঐতিহাসিক খটৰা সত্ৰত আজিৰ পৰা আৰম্ভ হৈছে পাছেতি মহোৎসৱ। 4 দিনীয়াকৈ বিস্তৃত আধ্যাত্মিক কাৰ্যসূচীৰে আয়োজন কৰা পাছেতি মহোৎসৱ 16 তাৰিখে সন্ধিয়া আৰম্ভ হয়। মন্ত্ৰীগৰাকীয়ে পাছেতি মহোৎসৱ উদ্বোধন কৰি ৰঘুনাথৰ আশীষ নিৰ্মালি গ্ৰহণ কৰে। সত্ৰৰ চৌহদত এটি গছপুলিও ৰোপণ কৰে কেবিনেট মন্ত্ৰীগৰাকীক সং দিয়ে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু চিপ্পাঝাৰ সমষ্টিৰ বিধায়ক ডাক্তৰ পৰমানন্দ ৰাজবংশী। ইতিহাস প্ৰসিদ্ধ খটৰা সত্ৰৰ পাছেতি উৎসৱ আৰু যোৱা বিধানসভাতে মই কৈ থৈছিলোঁ যে এই সত্ৰলৈ অহাৰ কথা আৰু আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা আছিল, কিন্তু বিশেষ ৰাজনৈতিক কাৰ্যসূচীৰ কাৰণে তেখেত ঝাৰখণ্ডলৈ যাব লগা হ'ল আৰু মই ইয়ালৈ আহি এই প্ৰসিদ্ধ আমাৰ খটৰা সত্ৰ পৰিদৰ্শন কৰি সেৱা জনাই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ আৰু নিশ্চয়কৈ আজি আহি ইয়াত উপলব্ধি কৰিছোঁ যে এইখন সুন্দৰভাৱে ভৱিষ্যতৰ দিনত এক আধ্যাত্মিক ধাৰ্মিক পৰ্যটন ক্ষেত্ৰ হ'ব পাৰে আৰু ইয়াক লৈ আমি ভৱিষ্যতৰ পৰিকল্পনা কেনেকৈ কৰিব পাৰোঁ তাৰ প্ৰতি চিন্তা আমাৰ বিভাগে কৰিব। যিহেতুকে সত্ৰভাৰ কিবা পৰিকল্পনা আছে নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যসূচী খোৱা বৰ টান, যিহেতু তেখেত বৰ্তমান মুখ্যমন্ত্ৰীৰ দায়িত্বৰ লগে লগে অসমৰ বাহিৰতো বহুকেইটা দায়িত্বত আছে আৰু বিশেষকৈ ঝাৰখণ্ডৰ নিৰ্বাচন লৈ তেখেত সঘনাই তাত অহা যোৱা কৰি থাকিব লগা হৈছে আৰু আজিও যোৱাকালি গৈ অহাৰ পিছত আজি আকৌ পিছবেলা যাব লগা হৈছে। গতিকে এনেকুৱা খুব ব্যস্ততাপূৰ্ণ কাৰ্যসূচীত আছে, গতিকে এতিয়াতে কোৱা অসুবিধা, কিন্তু তেখেতে যেতিয়া এবাৰ আহিম বুলি কৈছে নিশ্চয়কৈ এই সত্ৰলৈ আহিম। আৰু উন্নয়নৰ কিবা চিন্তা চৰ্চা আছে নেকি? আমাৰ যদি আন্তঃগাঁথনিৰ যিখিনি ইয়াত ইতিমধ্যে কৰি থৈছে সেই আন্তঃগাঁথনিৰ লগত পৰ্যটন ক্ষেত্ৰ হ'লে তাতো উন্নয়ন লাগিবই আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে পৰ্যটন ক্ষেত্ৰ এখন কৰিবৰ কাৰণে যি ধৰণৰ প্ৰচাৰৰ প্ৰয়োজন সেই কামখিনিতো বিভাগে অহাকালিৰ পৰাই কৰিব বুলি ধৰক, কাৰণ বিভাগটোৱে মই সিদিনাখন বিধানসভাতো কৈছোঁ যে বিভাগে আমাৰ যিবিলাক পাব্লিচিটি মেটেৰিয়েল আমি কৰে তাত খটৰা সত্ৰক কি ধৰণে প্ৰমোশ্যন কৰিবলৈ সেই কামখিনি বিভাগে অতি শীঘ্ৰে কৰে। বাকী ইয়াৰ ৰাইজৰ লগত ইয়াৰ পৰিচালনা সমিতিৰ লগত লাহে লাহে কথা পাতি, আৰু এইটো নহয় খটৰা সত্ৰত আগতেও পৰ্যটন বিভাগে এটা সময়ত সহায় কৰিও থৈছে, পৰ্যটন বিভাগৰ দ্বাৰা কিছু নিৰ্মাণো ইয়াত হৈছিলে আৰু ভৱিষ্যতৰ দিনত নিশ্চয়কৈ কৰিব লাগিব। লাখ লাখ ভক্তৰ সমাৱেশ হৈ 4টা দিনত দেখিবলৈ পোৱা যায় যান জঁটৰ সমস্যাই ব্যাপক সমস্যাৰ সৃষ্টি কৰে। য'ত বেছিকৈ মানুহ আহিব তাত যান জঁট হ'বই। উপপথকেইটা নিৰ্মাণ সেইটোৱে যেতিয়া সমস্যা আহিব তাৰ সমাধানৰ নিয়মো ওলাব। সমস্যা যেতিয়া দেখিছে যে যান জঁট হৈছে সমাধানৰ নিয়ম ওলাব। নামখোলাৰ পৰা দীপেন